हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 10 ৰ প্ৰি ফাইনেল এক্সামিনেশন 2025 ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। তোমালোকৰ যিসকলৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামিনেশন হোৱা নাই তোমালোকৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব। লগতে এই কোৱেশ্চন পেপাৰখন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। আৰু এই কোৱেশ্চন পেপাৰখনৰ কোৱেশ্চন বোৰ তোমালোকৰ ভাল কোৱেশ্চন আহিছে। সো তোমালোকে এইখন কোৱেশ্চন পেপাৰ প্ৰেক্টিস কৰিবা। ইয়াৰ পৰা তোমালোকৰ প্ৰি ফাইনেল আৰু ফাইনেল দুটা এক্সামতে ইয়াৰ পৰা আহিব পাৰে। আশা কৰিছো আজি ভিডিওটো তোমালোকে ভাল পাবা। আৰু এনেকৈ আমি তোমালোকক কোৱেশ্চন পেপাৰবোৰ দি যাম। আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে। তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা। লগতে ইয়াৰ পিডিএফটো তোমালোকক মই কোড দিম। তোমালোকক এই ভিডিওতে কম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু এই কোৱেশ্চন পেপাৰৰ কোনবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেই বিষয়ে মই তোমালোকক কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক বুজাই দিম। তেনেহলে আজিৰ কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমি ডিসকাশন কৰো। তো কোৱেশ্চন পেপাৰখনত টোটাল মাৰ্ক তোমালোকক 100 দিয়া আছে আৰু তোমালোকক টাইম 3 আৱাৰ্স দিয়া আছে আৰু 5 মাৰ্ক 30। তো 1 নম্বৰ কি দিয়া আছে চোৱা, অতি চমু উত্তৰ লিখা। ক নম্বৰ দিয়া আছে টমাস আলভা এডিসনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল। খ নম্বৰ দিয়া আছে ভাৰতীয় সংস্কৃতিত বৈধ যুগৰ কথা কিহে হৰাই দিয়ে। 1 নম্বৰত তোমালোকক দুটা কোৱেশ্চন দিয়া আছে আৰু তোমাক এটা কোৱেশ্চনত 1 মাৰ্ক কৈ দিয়া আছে। তাৰ পিছত 2 নম্বৰটো কি দিয়া আছে চমু উত্তৰ দিয়া যিকোনো দুটা। ক নম্বৰ দিয়া আছে প্ৰকাশ গোস্বামী স্যাৰে উদ্যোগী সম্পৰ্কে কি কৈছিল। খ নম্বৰ দিয়া আছে ভাৰতীয় সংস্কৃতি পাঠটি লিখা লেখকজনে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। গ নম্বৰ দিয়া আছে গতিকে মূলতে অসমীয়া সংস্কৃতিৰ ধাৰক এইবোৰ জাতি গোষ্ঠী আছিল। ইয়াত কোনবোৰ জাতি জনগোষ্ঠীৰ কথা কোৱা হৈছে। তো ইয়াত তোমালোকক তিনিটা কোৱেশ্চন দিয়া আছে যিকোনো দুটা লিখিব লাগে। এটা কোৱেশ্চনত 2 মাৰ্ক কৈ দিয়া আছে। নেক্সট 3 নম্বৰটো কি দিয়া আছে ভাৰতীয় সৰ্বতকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই অসাম্বীৰ হাতত মূলধন নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকালৈকে কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। অৰ্দি দিয়া আছে এটা সংমিশ্ৰিত সম্পত্তিসম্পন্ন জাতি। ইয়াক নৈ কৰাৰ কোনো চুক্তি তৰ্কৰ আকাশ নাই। ইয়াৰ লিখকে কাক আৰু কি সংস্কৃতি সম্পৰ্কত জাতি বুলি কৈছে। নৈ কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্য বিচাৰ কৰা। নেক্সট 4 নম্বৰটো কি দিয়া আছে অতি চমু উত্তৰ লিখা। 1 মাৰ্কত দিয়া আছে। ক নম্বৰ দিয়া আছে কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰ উপহাৰ দিছিল। কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। খ নম্বৰ দিয়া আছে মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল। এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। 5 নম্বৰত তোমালোকক 2 মাৰ্কৰ এটা কোৱেশ্চন দিয়া আছে অৰুণিমা সিংহাৰ প্ৰথমটো পৰ্বতৰোহণ অভিযানৰ বিষয়ে চমুকৈ লিখা। 2 মাৰ্কৰ কাৰণে অলপ তোমালোকে চমুকৈ লিখিবা। কোৱেশ্চনটো তোমালোকৰ কেতিয়াবা 4 মাৰ্কৰ কাৰণে আহিব পাৰে। 6 নম্বৰ দিয়া আছে উত্তৰ লিখা। ক নম্বৰ দিয়া আছে ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠৰ আজৰা বুজাই লিখা। এই কোৱেশ্চনটো তোমালোকৰ প্ৰি ফাইনেল আৰু ফাইনেল দুটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয়। অৰ্দি তোমালোকক এটা কোৱেশ্চন দিয়া আছে একগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্যজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিংহৰ জীৱনৰ আধাৰত বুজাই লিখা। এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। তো 6 নম্বৰত তোমালোকৰ দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয়। ভালকৈ পঢ়িবা। ইয়াত তোমালোকক 4 মাৰ্ক দিছিল। নেক্সট 7 নম্বৰত কি দিয়া আছে 7 নম্বৰত দিয়া আছে অতি চমু উত্তৰ লিখা। ক নম্বৰ দিয়া আছে চাহেব পুৰাৰ বৰষুণ নামৰ উপন্যাসৰ বাবে অনুৰাধা শৰ্মাই পূজৰীয়ে 2003 চনত কি বঁটা লাভ কৰিছিল। খ নম্বৰ দিয়া আছে ইৰাণৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাতা কোন। কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। তোমালোকক 1 মাৰ্ক দিয়া আছে। 8 নম্বৰ দিয়া আছে কাজিৰঙালৈ যাত্ৰা কৰি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা যিকোনো দুটা বিশেষ শিক্ষা উল্লেখ কৰা। কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। 2 মাৰ্কৰ কাৰণে আহিছিল। 9 নম্বৰ দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আপ্তাৰসকলে কি বিপদত পৰিছিল। এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল। অৰ্দি দিয়া আছে বুশ্বেট চহৰৰ এটা বিৱৰণ দিয়া। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। 9 নম্বৰটো তোমালোকক 3 মাৰ্ক দিছিল। এইটো ভালকৈ পঢ়িবা। 10 নম্বৰত তোমালোকক দিয়া আছে 1 মাৰ্কৰ কোৱেশ্চন। ক দিয়া আছে কৃপা কৰা নাৰায়ণ স্বৰ মহ পাশ। ইয়াত স্বৰৰ শব্দই কি বুজাইছে। খ নম্বৰ দিয়া আছে জিকিৰ আৰু জাৰি গীতৰ লগত সুৰৰ সাদৃশ্য থকা উজনি অসমত যিকোনো এবিধ গীতৰ নাম উল্লেখ কৰা। এটা কোৱেশ্চনত 1 মাৰ্ক দিয়া আছে। 11 নম্বৰ দিয়া আছে চমু উত্তৰ লিখা। ক দিয়া আছে মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা। কোৱেশ্চনটো 2 মাৰ্ক দিয়া আছিল। খ নম্বৰ দিয়া আছে জিকিৰ কবিতাটোৰ কবিজনৰ সম্পৰ্কে চমুকৈ লিখা। কোৱেশ্চন দুটা ইম্পৰ্টেন্ট হয়। ভালকৈ পঢ়িবা। 11 নম্বৰৰ তোমালোকক 2 মাৰ্ক দিয়া আছে।
12 নম্বৰ দিয়া আছে সহস্ৰ বয়নে যা নপাবন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা কবিতা ভাগি অন্তৰ্বিষয় ভাৱটো বুজাই লিখা কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ভালকৈ পঢ়িবা এইটো কেতিয়াবা এনেকৈ নাহি বিখ্যা আহিব পাৰে তো এই কোৱেশ্চনটো তোমালোকক 3 মাৰ্ক দিয়া আছে নেক্সট 13 নম্বৰটো দিয়া আছে অতি চমু উত্তৰ লিখা ক দিয়া আছে প্ৰশস্তি কবিতাৰ কবিজনৰ প্ৰথম স্তৰৰ লিখা কবিতাসমূহ কোনখন পুথিত সন্নিৱিষ্ট কৰা হৈছে খ নম্বৰ দিয়া আছে কটনৰ লোকাল বল ৰাজপুত জয়ী মোগলৰ সবল বাহুব অসমৰ সমৰ্থলিত ইয়াৰ সমৰ্থ শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে গ নম্বৰ দিয়া আছে মধুসূদনৰ দলং নামৰ গল্পপুথিখন তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কঞ্জন সাহিত্যিকৰ এক উল্লেখযোগ্য সৃষ্টি এইবোৰ তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আহিছিল 14 নম্বৰ দিয়া আছে উত্তৰ লিখা তো কোৱেশ্চনটো তোমালোকে পঢ়িবা কৈছে কবিয়ে কিয় তন্দালস এৰি সুন্দৰ ধ্যান কৰিবলৈ কৈছে বুজাই লিখা 2 মাৰ্ক দিয়া আছিল অৰ দিয়া আছে মই অসমীয়া কবিতাটোৰ কবিজনা অসম সাহিত্য সভাৰ কিমান চন আৰু কোনখন অধিৱেশনৰ সভাপতি আছিল কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ভালকৈ পঢ়িবা 15 নম্বৰ দিয়া আছে প্ৰশস্তি কবিতাৰ মূলভাৱ লিখা এই মূলভাৱটো তোমালোকৰ এইবাৰ ফাইনেল আৰু প্ৰি ফাইনেল এক্সামত আহিব পাৰে সো প্ৰশস্তি কবিতাৰ মূলভাৱটো তোমালোকে ভালকৈ পঢ়িবা নাইবা অতি দিয়া আছে বৰ শান্তিত আছে এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছে কোদাসৰ অন্তৰ্নিহিত ভাৱ মকলাই লিখা এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ 15 নম্বৰৰ দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় 4 মাৰ্কৰ কাৰণে ভালকৈ এইটো তোমালোকে চাবা এসএসএলসি 2026 ৰ কাৰণে 16 নম্বৰ দিয়া আছে তোমালোকক গ্ৰামাৰ দিয়া আছে তলত যিকোনো এটাৰ বেশ বাক্য সমাসৰ নাম লিখা তো এইবোৰ তোমালোকৰ আহে 1 মাৰ্ক দিয়া আছে যিকোনো এটা লিখিব কৈছে খ নম্বৰ দিয়া আছে তলত যিকোনো এটা শব্দ সন্ধি ভাঙিব কৈছে ইয়াতে 1 মাৰ্ক দিয়া আছে গ নম্বৰ দিয়া আছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ নিব কৈছে ইয়াতে 1 মাৰ্ক দিয়া আছে তলত যিকোনো এটা শব্দ ন আৰু মন্দিৰেশ্বৰ হোৱাৰ কাৰণ লিখা ইয়াতে 1 মাৰ্ক দিয়া আছে 9 নম্বৰ দিয়া আছে যথা স্থানত জ্যোতিচিন বহুৱা ইয়াত 1 নম্বৰ দিয়া আছে প্ৰথম যদি আছে তলত যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিবলৈ কৈছে অৰ্থ লিখি বাক্য ৰচনা কৰিব কৈছে 1 মাৰ্ক দিয়া আছে তলত যিকোনো এটা শব্দৰ বিপৰীত অশব্দ লিখিব কৈছে 1 মাৰ্ক দিয়া আছে বৈগত্য নম্বৰ দিয়া আছে এটা শব্দ প্ৰকাশ কৰা যিকোনো এটা তোমালোকক এটা শব্দ প্ৰকাশ কৰিব কৈছে 6 নম্বৰ দিয়া আছে তলত যিকোনো এটা প্ৰশ্নৰ প্ৰত্যয় ভাঙি দেখুৱা ইয়াতে 1 নম্বৰ দিয়া আছে আৰু 9 নম্বৰ দিয়া আছে তলত যিকোনো এটা সমাৰ্থক শব্দ লিখিব কৈছে তো এইখিনি আছিল তোমালোকৰ গ্ৰামাৰ সেকশনৰ পৰা সো তোমালোকে এইবোৰ পঢ়ি লবা এটা কৈ লিখিব আহিছে তাৰ পিছত 17 নম্বৰটো দিয়া আছে তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ক নম্বৰ দিয়া আছে ভাৱ সম্প্ৰসাৰণ কৰা উদক ভেটা ৰখিয়া পতা তো ইয়াত তোমালোকক 4 মাৰ্ক দিছে আৰু তোমালোকক ভাৱ সম্প্ৰসাৰণৰ লগত তোমালোকৰ আবেদন অৰ আহে তোমালোকে যিকোনো এখন পঢ়িলে হ'ব খ নম্বৰ দিয়া আছে তোমাৰ বিদ্যালয়ৰ বহিৰ্বিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধানকৈ তুমি খেল বিভাগৰ সম্পাদক বা সম্পাদিকা হিচাপে এখনি আবেদন লিখা আবেদন তোমাৰ নাম ঠিকনা নিলিখিবা তো তোমালোকক এখন কি কৈছে আবেদন লিখিব কৈছে আৰু আবেদনখনত তোমালোকৰ নাম ঠিকনা লিখিব কোৱা নাই হ্যাঁ বা সেবোৰ তোমালোকে নিলিখিবা সো তোমালোকে এইখন আবেদন তোমালোকে পঢ়িবা হ্যাঁ যিকোনো এখন লিখিব লাগে তো ইয়াত 3টা কোশ্চেন দিয়া আছিল তাৰ পাছত কি দিছে গ নম্বৰটো তোমাৰ অঞ্চলৰ বাটপথ দলং আদি নষ্ট হোৱাত সেইবোৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্ৰতিবেদন লিখিব কৈছে মানে তোমালোকে যিকোনো এখন লিখিব কৈছে তোমালোকে আবেদনখন ভালকৈ পঢ়িবা হেতু তোমালোকে লিখিব পাৰিবা আৰু আবেদন কেনেকৈ লিখিব লাগে যদি তোমালোকে নাজানা মই তোমালোকক শিকাই দিম তোমালোকে কমেন্ট কৰিবা যদি বেছি কমেন্ট আহে মই নিশ্চয় আবেদনৰ কাৰণে এখন ভিডিও লৈ আহিম নেক্সট 18 নম্বৰটো দিয়া আছে তলত যিকোনো বিষয়ৰ এখনি ৰচনা লিখিব কৈছে ক নম্বৰ দিয়া আছে শিক্ষামূলক ভ্ৰমণ খ নম্বৰ দিয়া আছে শিশু শ্ৰমিক এক সামাজিক সমস্যা আৰু গ নম্বৰ দিয়া আছে গ্ৰন্থমেলা তো ইয়াত তোমালোকক 8 মাৰ্ক দিয়া আছে 19 নম্বৰত দিয়া আছে বৈচিত্ৰময় অসম নামৰ দ্ৰুতবাৰ্তা সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ সমাজলৈ বিশেষভাৱে বৰঙণি জগোৱা একজনকৈ ব্যক্তি বিষয়ে চমুকৈ লিখিব কৈছে তো এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকক এনেকৈ আহে তোমালোকে যিকোনো দুটা বা তিনিটা তোমালোকে জনগোষ্ঠীৰ বিষয়ে পঢ়ি ল'বা 20 নম্বৰ দিয়া আছে তোমাৰ দ্ৰুতবাৰ্তা সন্নিৱিষ্ট অসমত যিকোনো এটা জনগোষ্ঠী উৎসৱ পাৰ্বণ সম্পৰ্কে লিখিব কৈছে ইয়াত তোমালোকক 2 মাৰ্ক দিয়া আছে তাৰ পিছত তলত দিয়া গদ্যৰ মূলভাৱ লিখিব কৈছে তো এইবোৰ তোমালোক দিয়া আছে ইয়াত তোমালোকক মূলভাৱ লিখিব কৈছে 4 মাৰ্ক দিয়া আছে তাৰ পিছত গ্ৰুপ বি তোমালোকক 25 মাৰ্কৰ কোশ্চেন আছে তো 22 নম্বৰটো তোমালোকক এটা 1 মাৰ্কৰ কোশ্চেন দিয়া আছে তো কোশ্চেনটো কি হৈছে অমৰাৱতী নগৰৰ পৰা গঢ় লৈ উঠা বিশ্ববিদ্যালয়খনত হিন্দু শিক্ষাৰ লগতে অন্য কি শিক্ষা দিয়া হৈছিল কোশ্চেনটো আহিব পাৰে 23 নম্বৰ দিয়া আছে চমু উত্তৰ লিখা যিকোনো এটা তো কোশ্চেনটো চাই লোৱা কেনেকৈ ধৰণৰ আহিছে তাৰ পিছত তোমালোকক 24 নম্বৰত চোৱা কি দিয়া আছে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ মোক্ষ লাভ হলেও তা কৰ্ম ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাহে কিমান কৰিছে বাক্যশালী তাৎপৰ্য বিশ্লেষণ কৰা অৰ দি আৰু এটা কোশ্চেন দিয়া আছে চোৱা নেক্সট 25 নম্বৰটো দিয়া আছে অতি চমু উত্তৰ লিখা তোমাৰ পাঠ্যপুথিৰ কোনজন কবিয়ে দেশ পৰাধীন হৈ থকা সময়ত আন্দোলন কৰি সশ্ৰম কাৰাদণ্ড খাটি থকাৰ সময়ত কবিতা ৰচনা কৰিছিল খ নম্বৰ দিয়া আছে আন কাল যদি 10 দিখা মৰ পাৰিবাহে মোক গালি কোদাছৰ কোনে কৈছিল এইটো তোমালোকক 1 মাৰ্কৰ কাৰণে লিখিব আহিছে
26 নম্বরে যে 2 মাৰ্কৰ কোৱেশ্চন দিছে তো কেনে কোৱেশ্চন দিছে চোৱা কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে এইটো লিখিব কৈছে 27 নম্বৰ দিয়া আছে ধৈৰ্য আৰু ধৰবাই কবিতাটোত বিপ্লৱৰ মাজেৰে সংস্কাৰ সাধনৰ মনোভাৱ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখিব কৈছে 3 মাৰ্ক দিয়া আছে অৰ দিয়া আৰু এটা কোৱেশ্চন দিয়া আছে চোৱা কোৱেশ্চনটো কেনেকৈ আহিছে 28 নম্বৰত কত কি দিয়া আছে তলৰ বাক্যটো শুদ্ধকৈ লিখিব কৈছে 1 মাৰ্ক দিয়া আছে খ দিয়া আছে উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখিব কৈছে গ নম্বৰ দিয়া আছে খালি ঠাইত উপযুক্ত অনুসৰ্গ বহুৱাব কৈছে তোমাক ইমানকৈ মাতি থকা সত্ত্বেও নাহিলা খ নম্বৰ দিয়া আছে তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখিব কৈছে উ নম্বৰ দিয়া আছে তলত দিয়া যিকোনো এটা আধুনিক ৰূপ লিখিব কৈছে প্ৰথম ছ দিয়া আছে তলত দিয়া যিকোনো এটা বিপৰীত শব্দ লিখিব কৈছে দ্বিতীয় ছ দিয়া আছে তলত যিকোনো এটা বিপৰীত লিংগ লিখিব কৈছে আৰু 29 নম্বৰ লাষ্ট কোৱেশ্চন দিয়া আছে তলত দিয়া যিকোনো দুটাৰ ছন্দ সূত্ৰ লিখি উদাহৰণ দিয়া তো তোমালোকক ছন্দ সূত্ৰ লিখি ইয়াৰ উদাহৰণ দিবলৈ আহে ফাইনাল এক্সামত তো ছন্দৰ বিষয়ে তোমালোকে পঢ়ি লবা ছন্দবোৰ একেবাৰে ইজি হয় তোমালোকে যদি মুখস্থ কৰি লোৱা তেনেহলে তোমালোকে ফাইনাল এক্সামত ধুনিয়াকৈ ছন্দৰ যিমান মাৰ্ক আহে তোমালোকে কৰিব পাৰিবা তো ইয়াতে দিয়া আছে মিত্ৰাক্ষ ছন্দ আৰু চৰণ আৰু দুলদী ছন্দ আৰু ইয়াত তোমালোকক 4 মাৰ্ক দিয়া আছে তো এইখিনি আছিল ক্লাস 10 ৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন আৰু এই কোৱেশ্চন পেপাৰখনৰ কোৱেশ্চনবোৰ ভাল আছিল তোমালোকে কোৱেশ্চন পেপাৰখন প্ৰেক্টিস কৰিবা ইয়াৰ পিডিএফটো আমাৰ হোৱাটসএপ গ্ৰুপত দি দিম তোমালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকে ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু এনেকৈ আমি তোমালোকক প্ৰি ফাইনাল পেপাৰবোৰ দি যাম সব পেপাৰবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো